নম্বৰ জালিয়াতিত অভিযুক্ত বিতৰ্কিত বিদ্যালয় পৰিদৰ্শকক মাধৱ চন্দ্ৰ ডেকাক পদোন্নতিসহ সেৱাৰ উপ সচিব পদলৈ বদলি কৰা কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধনৰ নিৰীখ অনুযায়ী পৰীক্ষাৰ্থীক ষ্টাৰ ডিষ্টিংশ্যন ফাৰ্ষ্ট ডিভিজন দিয়াৰ যুঁজা চলাইছিল কামৰূপ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত। এই তথ্য লাভৰ পিছত কামৰূপ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল বিদ্যালয় পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাসহ আন 3 বিষয়া কৰ্মচাৰী। ইতিমধ্যে কাৰাগাৰৰ আলহী হৈছে 6 গাঁৱৰ 2খন বিদ্যালয়ৰ 2 প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমান আৰু আক্কাছ আলী আহমেদ। কিন্তু একে অভিযোগত আটক হোৱা বিদ্যালয় পৰিদৰ্শক মানৱ দাস নিশাটোৰ ভিতৰতেই হৈ পৰিল ধোৱা তুলসীৰ পাত। আৰক্ষীৰ জিম্মাৰ পৰাই ওলাই অহাই নহয় এইজন বিদ্যালয় পৰিদৰ্শকক পদোন্নতিসহ বদলি কৰা হ'ল সেৱাৰ কাৰ্যালয়লৈ। শিক্ষা বিভাগৰ এনে নিৰ্দেশনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। এনে কাৰ্যৰ প্ৰতিবাদ কৰিছে ৰাইজৰ দলে। মাধৱ ডেকাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদেও। দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে। ইফালে জিলা উপায়ুক্তই এই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি দায়খৰা মন্তব্যহে কৰে। এই স্কুল পৰিষদৰ বিষয়া এজন যদি তেওঁ দোষীয়ে নহয় তেতিয়াহ'লে তেওঁক মানে লকাপৰ ভিতৰত ৰখাৰ কি যুক্তি আছে? গতিকে আমি ভাবোঁ যে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে আমি ভাবোঁ যে আৰু তেখেতে দীৰ্ঘদিন ধৰি এটা পদবীত থকাৰ বিনিময়ত তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক মানে স্কুল আছিল সেই স্কুলবিলাকৰ লগত এটা হেডমাষ্টৰ এটা ভাল সম্পৰ্ক এটা হৈছিল। গতিকে ভাল সম্পৰ্ক এটা হোৱাৰ স্বাৰ্থতে আমি ভাবোঁ যে তেখেতে এই দুৰ্নীতিত লিপ্ত হোৱাৰ কাৰণে এটা সুযোগ পাইছে। গতিকে আমি মাধৱ ডেকাক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছোঁ। মাধৱ ডেকা অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেখেতক যি পদোন্নতি দিছে তাৰ পৰা তেওঁক খাৰিজ কৰি আনিব লাগে আৰু পুনৰ এই বিষয়টো উচিত তদন্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো ডিষ্ট্ৰিক্ট মানে ষ্টেট লেভেলৰ এটা ডিচিশ্যন, এইটো ষ্টেট এডমিনিষ্ট্ৰেশ্যন লেভেলৰ ডিচিশ্যন। মই ইয়াতে কমেণ্ট কৰা উচিত নহ'ব। তথাপিও মই ভাবোঁ যে ফ্ৰী এণ্ড ফেয়াৰ নিৰাপক্ষে ইনকুৱাৰী এটা হ'বৰ কাৰণে চৰকাৰে তেনেকুৱা পদক্ষেপ লৈছে নেকি, হ'ব পাৰে। ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে খহনীয়াৰ কালৰূপ। ঠায়ে ঠায়ে নদীৰ গৰাখহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি। খহনীয়াৰ কালান্তক ৰূপ দেখি এতিয়া উজাগৰি নিশা কটাইছে নৈপৰীয়া ৰাইজে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ কালান্তক ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত খহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰিছে। ধেমাজিত জীয়াঢল নদীয়ে খহাই নিছে বিঘাই বিঘাই খেতি মাটি। বৰদলনিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়ৰামপুৰ পঞ্চায়তৰ সন্তপুৰ, লালুকিজান, কেঁচা কাঠনিকে ধৰি কেইবাখনো গাঁৱত খহনীয়াৰ তাণ্ডৱ। ইয়াত আমাৰ সন্তপুৰ গাঁৱৰ প্ৰায় 1000 বিঘাৰ অধিক মাটি খেতি মাটি বিনষ্ট কৰিছে জীয়াঢল নদীয়ে। তাৰ ফলত আমাৰ গাঁৱৰ ৰাইজ জৰুলা হৈ পৰিছে। সেইবাবে আমি আহ্বান জনাম যে স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকে আহি আমাক এই ক্ষয় ক্ষতিৰ আৰু যাতে সুবিধা কৰি দিয়ে গাঁৱৰ ৰাইজ। কৃষিভূমি, খেলপথাৰ, ঘৰবাৰী জাহ গৈছে খহনীয়া। সন্তপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, যুৱ সংঘ, নামঘৰলৈ কঢ়িয়াই আনিছে ভাবুকি। আতংকিত হৈ পৰিছে গাঁওখনৰ প্ৰায় 5 শতাধিক পৰিয়াল। 2016 চনৰ পৰা অব্যাহত থকা খহনীয়াৰ প্ৰকোপত ইতিমধ্যে জীয়াঢল নদীৰ বুকুত জাহ গৈছে প্ৰায় 8 শতাধিক কৃষিভূমি। তাত আছিলে নদীখন, সেইখন এই যিখন বাগান দেখিছে এই বাগানখনে আমাৰ নদী আছিলে। কিন্তু বিগত কালত আমাক বিশেষকৈ আমাক 2013 চনৰ পৰা আমাৰ পথাৰটো গ'ল। দুধনৈতো খহনীয়াই লৈছে কালৰূপ। মেঘালয়ৰ পৰা নামি অহা পাৰহনী পানীয়ে গোৱালপাৰা জিলাৰ নন্দেশ্বৰত তীব্ৰ ৰূপ ধাৰণ কৰিছে। নৈৰ কাষৰীয়া অঞ্চলৰ বহু লোকৰ মাটি ভেটি ইতিমধ্যে উচন হৈছে খহনীয়া। নামতহে আছে ইয়াত পূব সমষ্টিত এতিয়ালৈকে ধাৰাবাহিকভাৱে যিকেইজন MLA হ'ল আমাৰ দৃষ্টিত মই যিমান পাইছোঁ কোনো এজনৰ তেনে দক্ষতা নাই বুলি মই বিনা দ্বিধাই ক'ব পাৰোঁ। ইফালে গোসাইগাঁও গৌৰীপুৰত জাহ যায় এটা উপপথ। গড়কাপ্তানি পথৰ ওপৰত নিৰ্মীয়মান দলঙৰ বাবে নিৰ্মাণ কৰা উপপথ জাহ যায় বানত। ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে এক বৃহৎ অঞ্চলত। কোকৰাঝাৰ জিলাৰ 2 নম্বৰ গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খৰখৰীৰ গড়কাপ্তানি পথত বিচ্ছিন্ন হৈ পৰে এই যোগাযোগ। ৰাজ্যৰ বিভিন্ন ঠাইত এনেদৰে খহনীয়াই কালান্তক ৰূপ ধাৰণ কৰিছে যদিও চৰকাৰ প্ৰশাসন নিৰ্বিকাৰ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। সময় থাকোঁতে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে? ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।
মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি, শিক্ষা, স্বাস্থ্যৰ লগতে চৰ চাপৰিৰ উন্নয়নৰ বাবে বিধানসভাত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰশ্ন। শ্বেৰমান আলীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কঠোৰ আইন প্ৰণয়নৰ প্ৰসংগ। Development, literacy, all-round socio-economic development is inversely proportional to population growth. কিয় বৃদ্ধি হয় মুছলমান লোকৰ জনসংখ্যা? বিধানসভাত শাসক বিৰোধী তৰ্ক বিতৰ্ক। কেৱল সংখ্যালঘু উন্নয়ন 2016 to 2000 মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰিলে জনসংখ্যা বৃদ্ধিৰ কাৰণ, আইন প্ৰণয়নৰ পোষকতা মুখ্যমন্ত্ৰীৰ। আটাইতকৈ ডাঙৰ কথা, ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তে বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে। গতিকে মই ভাবোঁ যে আমি মেক্সিমাম এক্সপানশ্যন অফ এডুকেশ্যন আমি কৰিব লাগিব। বিধানসভাত আজি মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগই লাভ কৰিলে বিশেষ গুৰুত্ব। কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে সদনত উত্থাপন কৰিছিল মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগ। বিধায়কজনে শূন্যকালীন ঘণ্টাত মুছলমান লোকসকলৰ শিক্ষা, স্বাস্থ্য আদি সমস্যা উত্থাপন কৰাৰ লগতে জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত তথ্যভিত্তিক ভাষণ প্ৰদান কৰে। Number 1, spread of education, establishment of adequate schools, appointment of adequate teacher in the schools. Number 1. Number 2, early marriage of the girl child. This is the greatest malady in Muslim society. 18 বছৰৰ তলৰ কোনোবাই যদি বিয়া দিয়ে, সেই ছোৱালীৰ মাক বাপেক, ল'ৰাৰ মাক বাপেক বা যিসকলে বিয়া কৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে। শ্বেৰমান আলীৰ ভাষণৰ আঁত ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে মুছলমান সমাজৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ আৰু নিয়ন্ত্ৰণৰ সমস্যা। ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাৰ লগতে মুছলমানৰ বৃদ্ধি নহলেও একে আছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যা ৰোধ কৰিবই লাগিব বুলি সদনত উল্লেখ কৰে। শ্বেৰমান আলী ডাঙৰীয়া এটা ভাল কথা কৈছে যে জন্ম নিয়ন্ত্ৰণ কৰিব খুজিলে তাত প্ৰপাৰ্টি ক'ত পাব, তাত বাৰ্থ কণ্ট্ৰল ডিভাইচ ক'ত আছে, সাব চেণ্টাৰবিলাকৰ নাৰ্ছে নাই। গতিকে এই বস্তুবিলাক ক'ত পাব ক'লেতো নক'ব। যদি কোনোবাত গৰ্ভপাত কৰিবলগীয়া হয় এইটো ইছলামে নকয়, তেওঁলোকৰ মাজত ধৰ্মীয় এটা কথা আহি পৰে, কনফ্লিক্ট উইথ ল। গতিকে ক'ব লাগিব যে আগতেই নহওক, প্ৰচাৰ লাগিব, প্ৰসাৰ লাগিব। আটাইতকৈ ডাঙৰ কথা, ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তে বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে। অসমত মুছলমান সমাজ দুটা ভাগত বিভক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, উজনি আৰু নামনিৰ মুছলমানৰ মাজত পাৰ্থক্য আছে। জনসংখ্যা বৃদ্ধিৰ বাবেই মুছলমানসকলৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ ৰাজনীতিৰ আওতালৈ আনিব নালাগে। মোৰ অনুৰোধ যে পপুলেশ্যন কণ্ট্ৰলৰ বাবে মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে পলিটিক্সৰ পৰা ডিলিং কৰি দিয়ক। কাৰণ আই হেভ চিন দ্য পভাৰ্টি, মই মানুহৰ দৰিদ্ৰতা দেখিছোঁ। এতিয়া মই আচৰিত হওঁ যে মই পপুলেশ্যনৰ কথা ক'লে ইয়াত প্ৰতিবাদ কৰিবলগীয়া কি আছে? নাই হোৱা বুলিতো কৈ লাভ নাই, হোৱাটোতো হয়। এতিয়া আৰু কোনেও হৈ থকাটোও নিবিচাৰে। আজিৰ এই বিতৰ্কত অংশগ্ৰহণ কৰে AIUDFৰ বিধায়ক আমিনুল ইছলামে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে চৰ অঞ্চলৰ মানুহক একাংকই সন্ত্ৰাসবাদী, উগ্ৰপন্থী আৰু জেহাদীৰ ঘাটি বুলি প্ৰচাৰ চলাই আহিছে। এয়া অতি দুৰ্ভাগ্যজনক বুলি কয় আমিনুল ইছলামে। প্ৰথম কথা হ'ল আমি কেৱল এই ইছ্যুবিলাকক এটা ৰাজনৈতিক হাতিয়াৰ কৰি ৰাখি এইটোক কেৱল গালিগালাজ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি এইটোলৈ ৰাজনীতি কৰাতকৈ আমি আন্তৰিকতাৰে যেতিয়া সমস্যাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে কাম কৰিম, তেতিয়াহে মাত্ৰ সমাধানৰ পথ উলিয়াব পাৰে। সংখ্যালঘু লোকসকলক সদায় এছামে অপবাদ আৰু অপযক জাপি দিয়াহে বুলিও আক্ষেপ প্ৰকাশ কৰে আন এজন AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামে। বিতৰ্কত অংশগ্ৰহণ কৰি সংখ্যালঘু উন্নয়ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে শিক্ষাৰ বিকাশ আৰু জন্ম নিয়ন্ত্ৰণ কৰিলেহে মুছলমান সমাজৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব। মাননীয় মুখ্যমন্ত্ৰী যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথাটোত আমি সকলোৱে সমৰ্থন কৰিব লাগিব। আজি জনসংখ্যা আমি আইন আনি জনসংখ্যা কৰি দিলে নহ'ব, আজি আমি সকলোৱে মিলি জনসংখ্যা প্ৰতিৰোধ কৰিব লাগিব। এনেদৰে আজি মুছলমানৰ জনসংখ্যা বৃদ্ধি আৰু উন্নয়নৰ ওপৰত চৰ্চা হয় সদনত গুৰুত্বপূৰ্ণ বিষয়টোক শাসক বিৰোধীৰ মাজত আলোচনা হয় যদিও বাস্তৱত মুছলমান সমাজৰ জন্ম নিয়ন্ত্ৰণ আৰু শৈক্ষিক বিকাশৰ কি পদক্ষেপ গ্ৰহণ কৰা হয় এয়া লক্ষণীয় হ'ব। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইছো প্ৰাইম টাইম 18ৰ শেষ অংশলৈ। গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক আটক কৰা হৈছে।
বঙাইগাঁও থানাৰ গোচৰৰ ভিত্তিত আব্দুলক আটক কৰা হৈছে। নিশা গোলাঘাটৰ পৰা আব্দুলক আটক কৰে বঙাইগাঁও আৰক্ষীয়ে। প্ৰথমে গোলাঘাট আৰক্ষীয়ে কহৰা আৰক্ষী চকীলৈ মাতি আনিছিল আব্দুল হান্নানক। তাৰ পিছতেই ৰুজু হোৱা গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ পৰা আব্দুল হান্নানক নিজৰ জিম্মাত লয় বঙাইগাঁও আৰক্ষীয়ে। অৱশেষত গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক আটক কৰা হ'ল। বঙাইগাঁও থানাৰ গোচৰৰ ভিত্তিতেই আব্দুলক আটক কৰা হৈছে। নিশা গোলাঘাটৰ পৰা আব্দুলক আটক কৰে বঙাইগাঁও আৰক্ষীয়ে। প্ৰথমে গোলাঘাট আৰক্ষীয়ে কহৰা আৰক্ষী চকীলৈ মাতি আনিছিল আব্দুলক। তাৰ পিছতেই ৰুজু হোৱা গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ পৰা আব্দুল হান্নানক নিজৰ জিম্মাত লয় বঙাইগাঁও আৰক্ষীয়ে। দৰঙত অব্যাহত আফ্ৰিকান সোৱাইন ফিভাৰৰ ভয়াৱহ সংক্ৰমণ। কণ্টেইনমেণ্ট জোনৰ 15 কিলোমিটাৰ আঁতৰলৈকে বিয়পিছে ভাইৰাছৰ সংক্ৰমণ। শ শ গাহৰিৰ মৃত্যুৰ পিছতো ক্ষতিপূৰণ নাপায় হতাশ দৰঙৰ 400ৰো অধিক পশুপালক। দৰঙত অব্যাহত সোৱাইন ফ্লুৰ ভয়াৱহ সংক্ৰমণ। শ শ গাহৰিৰ মৃত্যু। সৰ্বস্বান্ত দৰঙৰ 400 গাহৰি পালক। জুন মাহতে অকলিবাৰীৰ তীৰ্থবৰুৰ গড়ালৰ কেইবাটাও গাহৰিৰ গাত ধৰা পৰিছিল আফ্ৰিকান সোৱাইন ফ্লু ভাইৰাছ। এমাহৰ ভিতৰতে আকলিবাৰী বাঁহজনী আৰু বৰমপুৰ গাঁৱত মৃত্যু হ'ল শ শ গাহৰিৰ। এনে ভয়ংকৰ পৰিস্থিতিৰ পিছত তিনিওখন গাঁৱকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল জিলা প্ৰশাসনে। সোৱাইন ফ্লুত মৃত্যু হোৱা গাহৰিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছিল পশুপালন বিভাগে। কিন্তু সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যক্ষেত্ৰত পৰিণত নোহোৱাৰ অভিযোগ দৰঙৰ ভুক্তভোগী গাহৰি পালকৰ। ফাৰ্মত আছিলে 35টামান গাহৰি আছিলে। ইয়াৰে 14টা ইতিমধ্যে 14টা পোৱালি মানে মৰিছে আৰু 16টা মতা আৰু মাইকী মিলি গাভিন গাহৰিত ইতিমধ্যে ঢুকাইছে। ইয়াতে বিভাগীয় তৰফৰ পৰা মই জনাইছিলোঁ, কিন্তু কোনো ধৰণৰ মানে যিখিনি হ'ব লাগিছিলে সেইখিনি মই কোনো। এতিয়া অধিক ভয়াৱহ হৈ পৰিছে দৰঙৰ সোৱাইন ফ্লুৰ পৰিস্থিতি। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা আকলিবাৰী বাঁহজনী আৰু বৰমপুৰৰ 15 কিলোমিটাৰ দূৰত্বলৈকে বিয়পিছে আফ্ৰিকান সোৱাইন ফ্লু। ভেকচিনৰ কোনো ধৰণৰ ফল পোৱা নাই। মই ভেকচিন কৰিছিলোঁ, ভেকচিনৰ কোনো ফল পোৱা নাই। কেৱল সিমানেই নহয়, পশুপালন বিভাগে প্ৰদান কৰা ভেকচিনেও কাম নিদিয়াৰ অভিযোগ ভুক্তভোগী গাহৰি পালকৰ। আমাৰ গাহৰি পালক যিখিনি আছে তেওঁলোকৰ বহুতখিনি ক্ষতি হৈছে। এতিয়া মোৰ গাহৰিখিনি শেষ হ'ল। তাৰ উপৰি মোৰ 2জন কৰ্মচাৰী ইয়াতে কাম কৰিছিলে, তেওঁলোকৰো চাকৰিটো মইতো শেষ কৰিব লগা হ'ল, কাৰণ মই দিব পৰাত একোৱে নাই এতিয়া, আৰু মোৰো শেষ হৈ গ'ল গোটেইখিনি। এনে পৰিস্থিতিত মৰি উদং হৈছে গাহৰিৰ গঁৰাল। সৰ্বশান্ত হৈছে দৰঙৰ 400 গাহৰি পালক। প্ৰশ্ন হয়, গ্ৰাম্য অৰ্থনীতিক মাধমাৰ সোধোৱা আফ্ৰিকান সোৱাইন ফ্লু ৰোধ কৰাৰ কিবা সুব্যৱস্থা ল'বনে পশুপালন বিভাগে? ভুক্তভোগী গাহৰি পালকে পাবনে ক্ষতিপূৰণ? আন জিলালৈও বিয়পাৰ পূৰ্বে বিভাগে সম্পূৰ্ণ কৰিবনে গাহৰিৰ টীকাকৰণ? মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হঠাৎ জোৱা খেলৰ ঘাটিত লাগিল মাৰপিট। 3 জোৱাৰীৰ মাজত সূত্ৰপাত হোৱা কাজিয়াৰ পিছতে ৰাঙলী হ'ল ৰাজপথ। কিন্তু ক'ত এই ঘটনা? জোৱা খেলত ধন আদায় নিদিয়াক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট। 3 জোৱাৰী বন্ধুৰ মাজত এই কাজিয়া। হাতুৰি কাঠৰ বাটামেৰে ইজনে সিজনক মৰিয়াই আহত। ফলত 3 জোৱাৰী বন্ধুৰ তেজেৰে ৰাঙলী হ'ল ৰাজপথ। গোলাঘাট শ্ৰীমন্তনগৰত সংঘটিত হৈছে এই ঘটনা। এটা পৰিত্যক্ত ঘৰত 3 বন্ধু মৃদুল কৰ্মকাৰ, ৰাজা দাস আৰু ৰবীন দাসে খেলি আছিল জুৱা। জুৱা খেলত পৰাজিত এজনে আদায় দিয়া নাছিল ধন। এই লৈ 3 বন্ধুৰ মাজত প্ৰথমে সৃষ্টি হয় কথাৰ কটাকটি। ইয়াৰ পাছতে লিপ্ত হয় মাৰপিটত। ৰাজা দাস আৰু ৰবীন দাসে মৃদুল কৰ্মকাৰক হাতুৰিয়ে আক্ৰমণ কৰি আহত কৰে। মৃদুলেও এডাল কাঠৰ বাটামেৰে আক্ৰমণ কৰে 2 বন্ধুক। এই ঘটনাত 3 জোৱাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত 3ওকে গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।
হাতৰি হাতিয়া আনিছিলে মৃদুল আনিছিলে মৃদুল কৰ্মকাৰ আৰু ৰাজা দাস আৰু ৰাজা দাস আৰু এইটো কি ৰবীন দাস যোৱা ক'ত খেলে অভিযোগ অনুসৰি উক্ত অঞ্চলটোত দীৰ্ঘদিনৰ পৰা জুৱা খেল চলি আহিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ড্ৰাগছ মদ জুৱা আদিৰ দৰে চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ সময়তে গোলাঘাটত চলি থকা এই জুৱা খেলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া সময়েহে ক'ব। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গছৰ পাতত ছবি ধানেৰে অলংকাৰ প্ৰস্তুত কৰি জিলিকিছে গহপুৰৰ এগৰাকী যুৱতী। কৰোণা কালত শিল্পকৰ্মত নিজকে ব্যস্ত ৰখা যুৱতীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহুকেইজন লোক। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। কৰোণা কালৰ জটিল পৰিস্থিতিৰ মাজত এতিয়া এই যুৱতীগৰাকী ব্যস্ত হৈ পৰিছে বিভিন্ন শিল্পকলা কৰ্মত। যুৱতীগৰাকীৰ নাম কাজল মহন্ত। কাজলে আহত গছৰ পাতত অংকন কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে বিভিন্নজন ব্যক্তিৰ নাম। আঁকিছে জুবিন পাৱনৰ ফটো। সমান্তৰালকৈ ধানেৰে অলংকাৰ প্ৰস্তুত কৰাটো ব্যস্ত কাজল। মন কৰকচোন এই বটলসমূহলৈ। পেলনীয়া বটল প্লাষ্টিক সংগ্ৰহ কৰি যুৱতীগৰাকীয়ে সেয়া ৰূপান্তৰ ঘটাইছে এক সুন্দৰ শিল্পকৰ্মলৈ। এতিয়া লকডাউনৰ সময়খিনি দিনে থকাতকৈ এনেবোৰ কামক কৰি ব্যস্ত হৈ আছোঁ। গছৰ পাতত মই এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক আঁকিছোঁ আৰু নাম লিখিছোঁ এনেকৈ কাৰোবাৰ কাৰোবাৰ। এইটো শিকা নাই মানে নিজে কেনেকৈ কৰিব পাৰি ভাবি ভাবি। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট।